মই মানে চাফ চিকুণ থাকি ভাল পাওঁ মই সদায় চাফ চিকুণ থাকোঁ যদি আপোনাৰ প্ৰতিবেশী কোনোবা যদি বৰা হয় মোৰ প্ৰতিবেশী কোনোবা যদি শইকীয়া হয় শইকীয়াও থাকে মই ইছলাম মোৰ ঘৰখন শিক্ষিত কিন্তু লগৰ ঘৰখন বৰা ঘৰৰ শিক্ষিত নহ'ব এইটো কোনো কাৰণে হ'ব নোৱাৰে আমচু তে চিন্তাধাৰা আমচুৱে কৰা নাই আমচু কাৰণে স্পষ্ট কৈছে মোৰ ল'ৰাটো বিদ্যালয়মুখী হৈছে শইকীয়া ল'ৰাটো বিদ্যালয়মুখী হ'ব লাগিব আকৌ আমচু ওলোটাকো এটা প্ৰশ্ন কৈছে যদি শইকীয়া ল'ৰাটো বিদ্যালয়মুখী হৈছে ৰহমানৰ ল'ৰাটো কিয় বিদ্যালয়মুখী হোৱা নাই এতিয়া ৰহমানো এটা দায়িত্ব আছে শইকীয়াৰ আছে সামাজিক এইবিলাক দায়িত্ব আছে গতিকে চৰকাৰখনে বহুত কথা ক'ব সংবিধান আমি সংশোধন আমি এটাৰ এই সংগঠন আমি দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে দাদাৰ ভাল গুণ তেওঁতো বিশেষকৈ মই পত্নী হিচাপে মই গোটেই গুণেই ভালেই দেখোঁ বাৰু বেয়া গুণ মোৰ ক'বলৈ তেনেকুৱা নাই কিন্তু বেয়া গুণনো কি ক'ম ভাল গুণ তেওঁ ক'ব পাৰোঁ যে তেওঁ মানে জাতিৰ কাৰণে এজন মানে দেহ প্ৰাণ ত্যাগ কৰা মানুহ বেয়া গুণটো হ'ল যে খালি আপোনাক অলপ সময় কম দিয়ে আপোনাৰ লক্ষ্য যদি পবিত্ৰ হয় লক্ষ্য যদি মানে স্থিৰ কৰি ল'ব পাৰে মই এই কামখিনি কৰিম নিশ্চয় আপুনি কৰিব পাৰিব ৱেলকাম টু নন পলিটিকেল পডকাষ্ট ধন্যবাদ বিকি কি খবৰ দাদা আছোঁ ভালে আছোঁ তুমি ভালে আছা আছোঁ দাদা ভালে আমি বহুত দিন কথা পতাৰ পিছতে ফাইনেলি আহিলে হয় আমি একদম ঘৰুৱাভাৱে কথা পাতিম আমাৰ নন পলিটিকেল পডকাষ্টত আপুনি ৰেডি নিশ্চয়কৈ দিনটো কেনেকৈ বিজি থাকে অকণমান যদি কয় দিনটো বিজি বুলি ক'লে আৰু সময় নাথাকেহে সময় নাথাকে যিহেতুকে তাৰ জাতীয় সংগঠনত নেতৃত্বত আমি আছোঁ আৰু আমি যিটো সংগঠনৰ নেতৃত্বত আছোঁ জাতিটো যথেষ্ট সমস্যাৰ সদায় সমস্যা এইবোৰে সমস্যাৰ জৰিয়তে আমি মানুহখিনিক নেতৃত্ব প্ৰদান কৰিব লাগে এতিয়া দিনটো কেতিয়া কোন সময়ত কেতিয়া পলবিলাক পাৰ হৈছে আমি ক'বগৈ নোৱাৰোঁ কেতিয়া ৰাতি 12 বাজি যায় 1 বাজি যায় 2 বাজি যায় ৰাতি কেতিয়াবা 3 বজাত ঘৰ সোমাওঁ কেতিয়াবা 2টা বজাত সোমাওঁ কেতিয়াবা 1টা বজাত সোমাওঁ কেতিয়াবা দুপৰীয়া ভাত খাব নোৱাৰোঁৱেই বৰ ৰিয়েকশ্যনটো কেনেকুৱা পায় এই লেটকৈ যে ঘৰত সোমায় বৰ ৰিয়েকশ্যনটো কেনেকুৱা পায় আচলতে এইটো ৰিয়েকশ্যন নহয় আমি মোৰ বিয়াটো আচলতে এৰেঞ্জ হয় অ'কে বিয়াৰ তেওঁলোকে সম্পূৰ্ণ আমি যেতিয়া সংগঠনত আছোঁ আৰু গোটেই সংগঠনৰ ভিতৰৰ কাম কাজবিলাক তেওঁলোকে নাজানিছে সম্পূৰ্ণ এটা বেলেগ এটা প্ৰেক্ষাপটৰ হয় আলোচনাৰ যেতিয়া বিয়া ঠিক হোৱাৰ পিছত তেতিয়া আমি কৈছিলোঁ মই এই প্ৰেক্ষাপটৰ মানুহ হয় আৰু মোৰ লগত যদি এনে সাংসাৰিক জীৱনটো পাৰ কৰিব বিচাৰা তেতিয়াহ'লে কিছু অলপ কষ্ট কৰিব লাগিব কিছু ত্যাগ কৰিব লাগিব যেনেকৈ ৰাতি মই কেতিয়াবা 2টা বজাত আহি পাম 1টা বজাত আহি পাম আৰু কেতিয়াবা এই ঘৰত ৰাতি শুই আছোঁ 12-1টা বজাত বিচনাতকৈ ফোন আহিলে মই ৰাতি 1টা বজাত ওলাই যাব লাগিব এইখিনি তুমি চেক্ৰিফাইচ কৰিব লাগিব আৰু সেই কথাখিনি বিয়াৰ প্ৰাক মুহূৰ্ততে মোৰ কথাখিনি মানিছিলোঁ যে ঠিকে আছে এইটো আপুনিতো বেয়া কাম কৰা নাই মানুহৰ কাম আছে মানুহৰ ভাল কাম কৰিব হ'লে মই সদায় প্ৰস্তুত আছোঁ আপুনি ভাল কামখিনি কৰক গতিকে তেওঁ তেনেকৈ কথা দিছিলে আজি সেইমতে চলি আছোঁ আৰু কোনো ধৰণৰ বাধা অহা নাই মই সেইকাৰণে এইটো বিয়াৰ আগতে কথাখিনি কৈ লৈছিলে আপুনি বিয়াৰ আগতে এই কথাখিনি কোৱা আছিলে মই কৈছিলোঁ মোৰ এৰেঞ্জ মেৰেঞ্জ তাৰপিছতে কৈছিলে আপুনি কথাখিনি এৰেঞ্জ তাৰ মই কৈছিলোঁ মোৰ চৰ্ত আছিল বুলি এইটো চৰ্ত এইটো চৰ্ত আছিল চৰ্ত মাৰিলে হ'ম নহ'লে নহয় নেকি চৰ্ত মাৰি মই কৈছিলোঁ কেতিয়াবা মই 4 দিনৰ কাৰণে 5 দিনৰ কাৰণে 6 দিনৰ কাৰণে গুৱাহাটীত নাথাকিব পাৰোঁ মই অসমৰ বিভিন্ন জিলাই যাব লাগিব সাংগঠনিক কাম কাজ কৰিবলৈ সভা সমিতিক নিশ্চয় কৰিব লাগিব এইবিলাক তেতিয়া তোমাৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী বা প্ৰয়োজনীয় বা যিখিনি দৰকাৰ হয় আৰু লগত মানুহ থাকি দিব লাগে সেইখিনি মই ব্যৱস্থা কৰি দিম কিন্তু মই মানুহজনে সুখৰি নাথাকোঁ পডকাষ্টটো হোৱাৰ আগতে মই আপোনাক বহুতবাৰ লগ পাইছোঁ হয় আপুনি মানুহজন বহুত শান্ত এইটো কি সৰুৰ পৰাই নে কেনেকুৱা অকণমান যদি কোৱা এইটো মই নাজানো অৱশ্যে মই শান্ত হওঁ নহয় এইটো মোৰ কথাটো মই নিজে ক'ব নোৱাৰোঁ কিন্তু মই এনেকৈ থাকি ভাল লাগে আৰু শান্ত যিটো কিন্তু অন্তৰত এটা জীয়া সংগ্ৰাম আছে এই জীয়া সংগ্ৰামটো সদায় লৈ চলোঁ আৰু সদায় দেখিছোঁ সংখ্যালঘু মানুহৰ সমস্যাৰ বা অসমৰ বিভিন্ন সমস্যা হ'লে আমি থাকিব নোৱাৰোঁ তেতিয়া আমাৰবোৰৰ মানে এটা বিনন্দ ৰজনী হয় নিৰ্দাক এনেকৈ
ক'ত হয় কেনেকৈ টোপনি মাৰিম সেইটো পাহৰি যাওঁ গতিকে তাৰ মাজতো যদি আপুনি যদি শান্ত দেখিছে যে মই ক'ব নোৱাৰোঁ শান্ত যদি হয় এই কথাটো এবাৰ মানুহক লগ পালে মানুহে গম নাপায় কেতিয়াবা সেই মানুহজন ফিল্টাৰ লগাই কথা পাতিব পাৰে কিন্তু বাৰ আপোনাক লগ পোৱাৰ পিছতে মানুহজন মই চেমে দেখা পাওঁ মই আচলতে মানুহজনৰ ফিল্টাৰ নায়ে নেকি ৰিচেণ্টলি আপোনালোকৰ হ'লে সভাপতি আকৌ ৰেজাউল দা হ'লে তৃতীয়বাৰৰ কাৰণে না দ্বিতীয়বাৰ তৃতীয়বাৰৰ কাৰণে সভাপতি হয় আমাৰ 16 সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন শোণিতপুৰ জিলাত হৈছিলে তাতে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হৈছিলে খুব বৰ্ণাঢ্য তিনিদিনীয়া সফল সমাপ্তিৰ আমাৰ অন্তিম দিনৰ বিষয় বাছনি সভা আছিলে আৰু বিষয় বাছনি সভা উৰে ৰাতি হৈছে পিছদিনাখন ৰাতিপুৱা 8:40 বজাত আমাৰ বৰ্তমান নতুন কমিটিখন ঘোষণা হৈছে পুনৰ আমচুৰ সভাপতি মাননীয় ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া হৈছে আৰু আপুনি জেনেৰেল ছেক্ৰেটাৰী মই সাধাৰণ সম্পাদক দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছোঁ দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত এই জেনেৰেল ছেক্ৰেটাৰী কেতিয়াবা প্ৰেচিডেণ্ট হোৱাৰ আশা আছেনে কেতিয়াবা তেনেকুৱা সেইটো মই তৎক্ষণাতে কৈ নিদিওঁ বাৰু আচলতে কি এইটো জাতীয় সংগঠন আৰু মানে অসমৰ সংখ্যালঘু তথা সংখ্যাগুৰু মানুহৰ এটা অভিভাৱকত্ব এটা সংগঠন তেওঁলোক আমাৰ অভিভাৱক হয় আৰু আমাৰ প্ৰতিটো কাম কাজ তেওঁলোকে চাই আছে ক'ৰবাত যদি আমাৰ এনেকুৱা কাম কাজৰ ক'ৰবাত জাতি যদি ক্ষতি হৈছে নিশ্চিতভাৱে মই সেই ক্ষতি কৰা কাম যদি কিবা কৰিছোঁ মই আশা কৰি লাভ নাই মই জাতীয় কিবা মূল নেতৃত্বত বাকজৰি মোৰ হাতত আহিব বুলি মই এনেকুৱাকৈ কাম কৰি যাব লাগিব যেতিয়া মোক জাতি বা আমাৰ অসমৰ বিভিন্ন জিলাৰ সমিতি মাননীয় জিলাৰ সমিতিৰ নেতৃত্বৰ কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকে বিচাৰিব লাগিব মোৰ কাম কাজত তেওঁলোক সন্তুষ্ট হ'ব লাগিব আৰু মোৰ যিটো জাতীয় যিটো দায়িত্ববোধ মই বুজি পাব লাগিব মোৰ যি দায়িত্ব দিয়াৰ পিছত যদি মই হেমাহি কৰি পেলাই মই কাম নকৰি মই আকৌ পদ লৈ বহি থাকিম তেতিয়াহ'লে নিশ্চয় জাতিৰ পৰা মই যিটো আশা কৰিছোঁ এই আশা নকৰাটোৱে ভাল হ'ব কিন্তু আমি যিমানবোৰ যাওঁ আপোনালোকে দেখিছে বাৰু সামাজিক মাধ্যমত দেখিছে যিমানবোৰ পাৰোঁ জাতীয় দায়িত্ব পালন কৰিব চেষ্টা কৰি গৈছোঁ আমচুৰ আপোনাৰ জীৱনৰ প্ৰথম সংগঠন আমচুৱে হয় সেই সংগঠনৰ অকণমান যদি জাৰ্নিটো কয় কেনেকৈ আমচু আহিলে বা আজি জেনেৰেল ছেক্ৰেটাৰী 2 টাইম জেনেৰেল ছেক্ৰেটাৰী কেনেকৈ অকণমান যদি কয় মই স্কুলীয়া জীৱনৰ পৰা পেপাৰ পত্ৰিকা পঢ়োঁ তেতিয়াৰ কেতিয়াবা পেপাৰত মানে নিউজবিলাক চাওঁ যে এনেকৈ এটা মানুহ অত্যাচাৰিত হৈ আছে এখন চৰকাৰ নহয় আগৰ চৰকাৰ আমাৰ সংখ্যালঘু মানুহ অত্যাচাৰটো কৰিছে তেতিয়া সেই নিউজবিলাক চাওঁ তেতিয়া আৰু তেনেকুৱাতো ভিডিঅ' আকাৰে কোনো পেপাৰত সেই মানুহ 2জন মানুহৰ ফটো দেখোঁ চাপৰ তেওঁ আমচু উপদেষ্টা আছিলে আব্দুল আজিজ চাহেব মই তেখেতক মানে লগ পাইছিলোঁ এদিন আমাৰ ৰাজধানী মছজিদৰ ওচৰত মই ক'লোঁ আপুনি আব্দুল আজিজ নেকি কৈছে হয় মই আব্দুল আজিজ কৈছে আপুনি মই ক'লোঁ এনেকৈ মোৰ পৰিচয়টো আগবঢ়ালোঁ কৈছে বোলে আপুনি আমচু কৈছে হয় কৈছে আপুনি কেনেকৈ চিনি পায় বোলে আপোনাক মই পেপাৰত দেখিছিলোঁ প্ৰায় 2006-07 কথা মই আপোনাক কৈছোঁ দেই দেখিলোঁ কৈছে বোলে মোৰ আগ্ৰহী মই কমিউনিটিত কাম কৰিবৰ কাৰণে মোৰ ইচ্ছা আছে তেওঁ কৈছে খুব ভাল মোক এনেকুৱা মানুহ লাগে আৰু তেনেকেই আৰু মোৰ সেই আমচু গোটেই জাৰ্নিটো আৰম্ভ হৈছে তেনেকৈ আৰম্ভ হৈছে আমচু কিমান বছৰ কৰিলে আপুনি মই 2007 চনৰ পৰা একদম মানে 2007 চনৰ পৰা হয় প্ৰায় 12-13 বছৰ পাৰ হৈ গৈছে নাই বেছি হৈ গৈছে এতিয়া আজি 17 বছৰ অতিক্ৰম কৰিছে 17 বছৰ বাপৰে এই 17 বছৰত আপুনি কি পালে কি হেৰালে আমচুৰ পৰা না আমচুপাৰ কি পালোঁ বুলি ক'লে বহুত পাইছোঁ ইয়াতে হেৰুৱাবলগীয়া একো নাই কিন্তু হেৰুৱাব লাগে যিটো সময়ত ধৰি লওক এতিয়া আমাৰ এটা উপযুক্ত বয়স এইটো সময়ত আমি নিজৰ ঘৰৰ চিন্তা কৰিব লাগিছিলে নিজৰ জীৱনৰ কথা চিন্তা কৰিব লাগিছিলে পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগিছিলে নিজৰ সোণালী সময়খন নিজৰ ব্যক্তিগত জীৱনত আমি দিয়া নাই এইবোৰ নিজৰ ধন টকা পইচা ধৰি কোনো ইনকাম কৰাৰ চিন্তা কৰা নাই জাতীয় যিহেতুকে দায়বদ্ধতা আপোনাক কৈছোঁ আগতে আৰু জাতীয় জাতীয় কাম কৰোঁতে চব পাহৰি যায় কিন্তু তথাপিও নিজকে বহুত ভাল লাগিছে জাতীয় কাজ কৰি পেলাই কোনোবা এজন মানুহ বিপদত পৰিছে সেই সময়ত তেখেতৰ সন্মুখত থিয় হ'লোঁ তেখেতৰ লগত থাকিলোঁ তেখেতৰ বিপদৰ সমভাগী হ'লোঁ কোনোবা এজন মানুহ এটা ভাল কাম কৰিছে ভাল সুখ অনুভৱ কৰিছে সেই সন্মুখত তেখেতৰ সুখী হ'লোঁ গৈ পেলাই মানুহৰ দুখত দুখী সুখত সুখী হৈ পেলাই বহুত ভাল পাইছোঁ আৰু বিশেষকৈ এই সংগঠনটোৱে এটা সাংঘাতিক এটা পৰিচয় দিছে আৰু সংগঠনটোৱে যিটো মঞ্চ দিছে আজীৱন সংগঠনটোৰ ওচৰত ঋণী হৈ থাকিম বহুত এই ইমান বছৰ সংগঠন আপুনি কৰিলে এই সংগঠনে
বহুত কিবা দিছে আপোনাক বা বহুত আপুনি কোৱা মতে বহুত কিবা পাইছে বহুত দিছোঁ আৰু ময়ে নহয় বহুত প্ৰত্যেকে এই সংগঠনত যি আছে প্ৰত্যেকে বহুত পাইছে কোনোবা যদি স্বীকাৰ কৰে নেকি মই নাজানো কিন্তু মই আপোনাক মুকলিকৈ ক'ব পাৰিম সংগঠনে যিখিনি দিছে কেতিয়াও পাহৰিব আৰু যদি পাহৰোঁ এইটো সংগঠনত অন্যায় কৰা হ'ব এতিয়া আমাৰ যিসকল প্ৰাক্তনসকল তেওঁলোকেও আমাক বহুত শিকাই থৈ গৈছে বহুত তেওঁলোক আমাৰ পথ প্ৰদৰ্শক তেওঁলোকে সংগঠন কেনেকৈ ওলায় কেনেকৈ এটা বিবৃতি লিখিব লাগে কেনেকৈ বক্তব্য প্ৰদান কৰিব লাগে এটা শৃংখলাবদ্ধ সংগঠন কেনেকৈ হ'ব লাগে কেনেকৈ মানুহৰ লগত কথাৰ আদান প্ৰদান কৰিব লাগে ব্যৱহাৰ পাতি শালীনতাৰ গোটেইখিনি সংগঠনে দিছে এইফালে সংগঠনটো এটা সাংঘাতিক এটা আমাৰ আপোনাৰ জীৱনটো উত্তৰণৰ ক্ষেত্ৰত সাংঘাতিক এটা আপোনাৰ এইটো অনুশীলন বুলি ধৰক এইটো এটা অনুশীলন বুলি ধৰক গতিকে সংগঠনটো আৰু কৈ শেষ কৰিব নোৱাৰিম এই আপোনাৰ একদম ইউথ কালৰ পৰা সংগঠনত আছিলে সংগঠনৰ বাহিৰেও বেলেগ কিবা কৰি আছেনে বৰ্তমান নে অনলি ফুল টাইম সংগঠনত না মই এনে নিজাকৈ পাৰ্ট টাইম কিবা সৰু সুৰা ঠিকানা বুলি কৰি থাকোঁ না সেইটো কৰিবও লাগিব না নিশ্চয় মোৰ সেই পাৰ্ট টাইম কাম কাজখিনি মোৰ প্ৰফেশ্যন অ'কে কি হয় কি অকণমান জানিব পাৰিম নে মই এটা সৰু সৰু ঠিকা বুলি কওঁ আৰু চৰকাৰী আচ্ছা ঠিকা বুলি কওঁ সৰু সুৰাকৈ বহুত ডাঙৰ নহয় নিজে চলিব পৰাকৈ যে বছৰটো যেনেকৈ মই চলিব পাৰোঁ আৰু ইমান বছৰ সংগঠনত দিয়াৰ পিছতে আমি সংগঠন বুলি ক'লে আমি ছাত্ৰ সংগঠন বুলি ভাবোঁ হয় তাৰপিছত কিবা দলীয় সংগঠন যিটো আমি কওঁ যে দল বুলি কওঁ আমি তেনেকৈ যোৱাৰ কেতিয়া কোনো পৰিকল্পনা আছেনে এটা কথা স্পষ্ট সময় নিষ্ঠুৰ আমি জানো পৰিৱেশ পৰিস্থিতি সদায় দাস হয় কোন সময়ত কি হয় কোনেও ক'ব নোৱাৰি আজিলৈকে মনত যদিও জীয়া সংগ্ৰাম এটা আছে আজিলৈকে তেনেকুৱা ধৰণৰ কোনো মনস্থ কৰা নাই কেতিয়াবা পৰিৱেশ পৰিস্থিতি যদি আহে পৰিৱেশে যদি আহ্বান কৰে নিশ্চয় যাবলৈ বাধ্য হ'ব লাগিব কিন্তু আজিলৈকে মনস্থ কৰা নাই এতিয়াও আমি ভাবোঁ যে আমি বহুত এই জাতিটোৱে বহুত কাম কৰিবলগীয়া এতিয়াও বহুত আছে বুলি আমি ভাবোঁ ইমান বছৰ কৰি কিনে আপুনি জাতিটোক কিমান কাম কৰিছে জাতিটোৰ কাৰণে অকণমান যদি কয় ইমান বছৰতে জাতিৰ কাৰণে কিমান কাম কৰিছে আপোনালোকৰ এই কথাটো আমি কৈ দিয়াটো ঠিক নহ'ব অসমৰ ৰাইজে ইয়াৰ জীয়াৰ তাৰ সাক্ষী যাৰভাৱে দেখিছে আমি কি কৰিছোঁ নিশ্চয় আপুনিও জানে ময়ো জানো বা অসমৰ সমস্ত ৰাইজে জানে কিন্তু আমি যিখিনি পাওঁ জাতিৰ কাৰণে কৰি আছোঁ আৰু এইটো মই কৈ নিদিওঁ যে আমি কি কৰিছোঁ স্পেচিয়েলি কোৱাটো ঠিক নহ'ব ঠিক নহ'ব যিহেতু আপোনালোকৰ আমচু মাইনৰিটি বুলি কয় মাইনৰিটি হ'লে মাইনৰিটিৰ মাজত আপোনালোকৰ শিক্ষালৈ কেনেকুৱা এটা কৰিছে আপোনালোকৰ সংগঠনে শিক্ষাটো আমি এটা কথাতে স্পষ্ট আমি বিশ্বাসী ইয়াৰ বিষয়ে এতিয়া আমাৰ মাজত ধৰি লওক আমাৰ যিবিলাক অপৰাধজনিত কাম কাজত ধৰি লওক বিশেষ সংখ্যালঘুৰ কিছু কিছু ক্ষেত্ৰত বহুত যথেষ্টখিনি বদনাম ৰাখে নহয় আৰু এই কামবোৰ যে একমাত্ৰ হৈ আছে একমাত্ৰ ইয়াক ঔষধ যেতিয়া তাক যদি নিৰাময় কৰিব যাওঁ একমাত্ৰ শিক্ষাই কৰিব পাৰিম গতিকে এই চিন্তাধাৰাটো আমাৰ দীৰ্ঘদিনৰ পৰা আমাৰ আছিলে সংগঠনৰ দীৰ্ঘদিনৰ পৰা আছিলে কিন্তু কিন্তু আমিতো চিন্তাহে কৰিব পাৰোঁ কিন্তু বাস্তৱত কৰিবলৈ ধন টকা পইচা বহুত কিবা কিবি লাগে যিটো আমাৰ নাই এটা ৰাইজৰ দান বৰঙণে চলা এটা সংগঠন কিন্তু কি হয় এতিয়া যিবিলাক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত যিবিলাক চৰকাৰ তেওঁলোকৰ বিলাক দায়িত্ব এখন ৰাজ্য শৈক্ষিকভাৱে উত্তৰণ কৰাটো চৰকাৰখনৰ দায়িত্ব কিন্তু চৰকাৰে কথাবিলাক কয় বাস্তৱত কিনি নহয় কিন্তু ইয়াৰ আগতেও যেতিয়া আমাৰ ইয়াৰ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতেও বহুত কথা কৈছিলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী শৈক্ষিক উত্তৰণৰ কথা বহুতখিনি কৈছিলে বৰাক ব্ৰহ্মপুত্ৰৰ কথা কৈছিলে আপোনালোকে নিশ্চয় শুনিছে তেওঁ কথা কৈছিলে কিন্তু আমি দেখিলোঁ সংখ্যালঘু অধ্যুষিত যিবিলাক অঞ্চল বেছিভাগ য'ত বসবাস কৰি থাকোঁ তেওঁ তাত যিটো শৈক্ষিক উত্তৰণ হ'ব লাগিছিলে তেনেকুৱা কিন্তু আমি নেদেখিলোঁ ঠিক গতিকে আমচু এই ক্ষেত্ৰত যথেষ্ট চিন্তনীয় আমচু নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠী শৈক্ষিক উত্তৰণ কৰিছে অৰ্থনৈতিক উত্তৰণ কৰিছে সাংস্কৃতিক উত্তৰণ কৰিছে কিন্তু আমিওতো এই মানুহখিনিক উত্তৰণ কৰিব লাগিব তেতিয়া সামগ্ৰিকভাৱে অসমখন উত্তৰণ হ'ব তাৰ চিন্তা লক্ষ্যে আমি কৈছোঁ বোলে নহয় কিবা নহয় কিবা নিশ্চয় কৰিব লাগিব তাৰ মাজত চৰকাৰ সলনি হ'ল আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল তেখেতেও বহুত শিক্ষাৰ কথা কৈছে ভাৰতবৰ্ষ উন্নতমানৰ ৰাজ্যৰ ভিতৰত অসমখন শৈক্ষিকভাৱে লৈ যাব বিচাৰিছে 5খন ৰাজ্যৰ ভিতৰত এখন লৈ যাব বিচাৰিছে অৰ্থনৈতিকভাৱে লৈ যাব বিচাৰিছে কিন্তু তেওঁ এইবিলাক কথা কৈ আছে আমিও লগে লগে মুখ্যমন্ত্ৰী কথাখিনি তেওঁ কৈ আছে আমি তেওঁৰ কথাখিনিলৈ আমি কথাখিনি ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আমি কথাখিনি গুৰুত্ব সহকাৰে লৈছোঁ কিন্তু তেওঁ কিমান কৰিছে কিমান নকৰিছে এইটো
এটা বিচাৰ্য বিষয়, এইটো ৰাইজৰ আদালতত আছে, এইটো ৰাইজে বিচাৰ কৰিব। কিন্তু যদি আপুনি মোৰ সংগঠনৰ নেতৃত্ব বুলি সোধে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে যে অসমৰ সংখ্যালঘু বা অসমৰ সামগ্ৰিক ৰাইজখনক সমাজখনক শৈক্ষিক উত্তৰণৰ কাৰণে চৰকাৰখনে কি কৈছে, এই ক্ষেত্ৰত আপুনি কিমান নম্বৰ দিব বাৰু, আপুনি কিমান সঁচাটোত কিমান কৰিছিল নাই ক'ব পাৰিবনে? মই যদি কওঁ যে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি কথা কৈছে ই বাস্তৱত কিন্তু কৰা নাই, বাকীখিনি ৰাইজৰ আদালতত আছে। কিন্তু গতিকে এইটো আমাৰ চিন্তা আছে, গতিকে তাৰ চিন্তা চৰ্চা কৰিয়ে এই সৰ্বানন্দ সোণোৱাল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী আছিলে তেতিয়া দিনৰ পৰা আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে আমাৰ অসমৰ সংখ্যালঘুসমূহক শৈক্ষিক উত্তৰণৰ চিন্তা কৰি আমি নতুনকৈ এটা শ্লোগান লৈ আছোঁ, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আৰু এই ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা এক বাস্তৱায়িত কৰিবৰ কাৰণে এখন আমি কাৰ্য সঞ্চালনা পদ্ধতি প্ৰস্তুত কৰিছোঁ। প্ৰস্তুত কৰি পেলাই আৰু কাৰ্য সঞ্চালনা পদ্ধতিত আমি যে সমগ্ৰ অসমখন শৈক্ষিক উত্তৰণ বিচাৰিছোঁ তাৰ চূড়ান্ত আমি ইয়াত ৰাখিছোঁ। আপুনি শুনি ভাল পাব, ইয়াত আমি শ্মশান কমিটিকো ৰাখিছোঁ, নামঘৰ কমিটি, আমি মছজিদ কমিটিক ৰাখিছোঁ, আমি সত্ৰ সমিতিকো ৰাখিছোঁ, আমি বেচৰকাৰী সংস্থাক ৰাখিছোঁ, অৱসৰপ্ৰাপ্ত আমোলা বিষয়াক ৰাখিছোঁ আৰু যি সচেতন সকলোকে ৰাখি পেলাই আমি এই কাৰ্য সঞ্চালনা পদ্ধতি প্ৰস্তুত কৰিছোঁ আৰু শিক্ষাটো লৈ যাব বিচাৰোঁ। আমি কথা এটা স্পষ্ট আমি বুজি পাওঁ যে আমি শ্লোগানটো আনিছোঁ, যদি এই সদাশয় আমি যিসকলৰ নাম ক'লোঁ, যিবিলাক অনুষ্ঠানৰ নাম ক'লোঁ, শ্ৰদ্ধা অনুষ্ঠানবিলাকৰ, এই সকলো ব্যক্তিয়ে যদি আমাক সহায় নকৰে, আমি যিখন শৈক্ষিক উত্তৰণৰ অসমৰ সপোন দেখিছোঁ, এই সপোন কোনো কাৰণে কেতিয়াও বাস্তৱত পৰিণত নহ'ব। গতিকে আপোনালোকৰ জৰিয়তে আমি পুনৰ সেই সকলোকে পুনৰ আহ্বান কৰিছোঁ, স্বাভাৱিকতে স্পষ্ট একদম পৰিষ্কাৰ মনেৰে মই ক'ব বিচাৰিছোঁ, আমি অসমখন শৈক্ষিক উত্তৰণ হোৱাটো বিচাৰিছোঁ। আমাৰ কথা স্পষ্ট, যদি আপোনাৰ প্ৰতিবেশী কোনোবা যদি বৰা হয়, মোৰ প্ৰতিবেশী কোনোবা যদি শইকীয়াও থাকে, মই ইছলাম, মোৰ ঘৰখন শিক্ষিত কিন্তু লগৰ ঘৰখন বৰা ঘৰৰ শিক্ষিত নহ'ব, এইটো কোনো কাৰণে হ'ব নোৱাৰে। আমচু চিন্তাধাৰা আমচুৱে কৰা নাই। আমচুৱে কাৰণে স্পষ্ট কৈছে, মোৰ ল'ৰাটো বিদ্যালয়মুখী হৈছে, শইকীয়া ল'ৰাটো বিদ্যালয়মুখী হ'ব লাগিব। আকৌ আমচু ওলোটাকৈ এটা প্ৰশ্ন কৈছে, যদি শইকীয়া ল'ৰাটো বিদ্যালয়মুখী হৈছে, ৰহমানৰ ল'ৰাটো কিয় বিদ্যালয়মুখী হোৱা নাই? এতিয়া ৰহমানো এটা দায়িত্ব আছে, শইকীয়াৰো আছে, সামাজিক এইবিলাক দায়িত্ব। গতিকে চৰকাৰখনে বহুত কথা ক'ব, সংবিধান আমি সংশোধন, আমি এটাৰ সংগঠন, আমি শ্লোগান আনিছোঁ, আমি কষ্ট কৰিম, যৎপৰোনাস্তি চেষ্টা আমাৰ অব্যাহত থাকিবই। কিন্তু এই ক্ষেত্ৰত আমি যিবোৰ সমৰ ব্যক্তিৰ নাম কৈছোঁ, সকলোবিলাক আমাক এই ক্ষেত্ৰত সহায় কৰক আৰু আমি দেখিম আপুনি আৰু মই বিচৰা, ৰহমান আৰু শইকীয়াই বিচৰা, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বিচৰা অসমখন শৈক্ষিকভাৱে আমি উত্তৰণ কৰি পেলাই ভাৰতবৰ্ষত এটা আমি উপমা দিব পাৰিম। হয়, সংগঠন কৰিলে আমি নৰ্মেলি জানো বহুত শত্ৰু বাঢ়ে, আপোনাৰো বাঢ়িছেনে? মই তেনেকৈ ক'ব নাই, মই ভাবা নাই বাৰু শত্ৰু বাঢ়িছে নাই পিছে নাজানো, কিন্তু মোৰ সন্মুখততো মই শত্ৰু আজিলৈকে দেখা নাই, সকলোকে মিলিয়ে চলিছোঁ মই। সন্মুখত কিন্তু আমি শত্ৰু দেখা নাপাওঁ, পিছফাল ঘূৰি চালে গম পাব কোন শত্ৰু। আচলতে মই তালৈ যোৱা নাই আৰু মই ভবা নাই যে মোৰ এনেকুৱা লগা নাই যে মই তেনেকুৱা কাম কৰা নাই যে মোৰ শত্ৰু বাঢ়িব। আৰু যদি বাঢ়িছে যদি মই নাজানো, কিন্তু মোৰ লগা নাই যে বাঢ়িছে বুলি সেই কথাটো। অ'কে, কোনো এট্ৰাক্ট কোনো কৰা নাই তাৰমানে? তেনেকুৱাতো একো নাই, সাংগঠনিক মানে বিভিন্ন কেতিয়াবা আমি চৰকাৰৰ পক্ষৰ লগত কেতিয়াবা ৰাজ্যখনৰ কাম কাজ লৈ পেলাই আৰু তেওঁলোকে কিবা প্ৰতিশ্ৰুতি কিবা তেওঁলোকে অসাৰ হয়, প্ৰতিশ্ৰুতিত বাস্তৱত পৰিণত, কেতিয়াবা আমি টিভি টক শ্ব'বিলাকত সূত্ৰধাৰে সুৰা কথাবিলাকৰ কেতিয়াবা বাক বিতণ্ডতা আমাৰ হয়, সেইবোৰৰ ওপৰত তেনেকৈ আমি নভাবোঁ যে শত্ৰু হৈছে বুলি। বাৰু আমাৰ সংগঠনটোৰ ভিতৰত কোনো কাৰণে কোনো শত্ৰু নাই, আমি যথেষ্ট এটা সুন্দৰ আমি এটা পৰিয়াল, আমাৰ মাজত যথেষ্ট মতৰ মিল আছে, কোনদিনা মতৰ অমিল নহয়, আমি একদম ধুনীয়া ইজনে সিজনক বুজি পাওঁ আৰু ইজনৰ দুখ সিজনৰ দুখটো আমি সদায় নিজৰ দুখ বুলি অনুভৱ কৰি পেলাই সংগঠনটো আমি ভালকৈ পৰিচালনা কৰি ল'ব। এই কথাটো সঁচানে? মই বহুতৰ মুখত শুনোতে বহুত সংগঠনৰ মানুহক আগবাঢ়িব যাব নিদিয়ে, কিন্তু আপুনি কৈছে আমি চবে মিলি আগবাঢ়ি যাব বিচাৰি আছোঁ, কিন্তু মই বহুত এনেকুৱা সংগঠন দেখিছোঁ, সংগঠনৰ ভিতৰৰ মানুহে সংগঠনটো আগবঢ়াব নিদিয়ে। এইটো আপুনি শুনিছে, মই আপোনাৰ কথাটো নচ্ছাত নকৰোঁ, হ'ব নিশ্চয় হ'ব পাৰে, কিন্তু আমাৰ মজিয়াখন তেনেকুৱা নহয়। মই আমাৰ মজিয়াখনৰ কথা কৈছোঁ, আমাৰ মজিয়াখন একদম পৰিষ্কাৰ ক্লিয়াৰ, আমি ইজনে সিজনক ভালকৈ বুজি পাওঁ আৰু যেনেকৈ আমাৰ মাজত খুব ধুনীয়া এটা বুজাবুজি থকাৰ কাৰণে সংগঠনটো ইমান ৰাইজৰ মাজলৈ আমি লৈ যাব পাৰিছোঁ। স্কুলৰ জীৱনটো আজি মিছ কৰেনে? মিছ কৰোঁ।
মিছ কেনেকুৱা আছিলে মিছ কৰোঁ, কিন্তু মই এটা লগতে আপুনি স্কুলৰ কথা কৈছে, মই এটা আহ্বান কৰিব বিচাৰিছোঁ। এতিয়াৰ ভাৰতৰত্নৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিশ্ব শিল্পী ভূপেন হাজৰিকা নাই। আমি কেতিয়াবা অনুভৱ কৰোঁ, আজি আমি মালিক ছাৰক আমি কেতিয়াবা অনুভৱ কৰোঁ, আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নাই, কিন্তু তেওঁলোকৰ সৃষ্টি, তেওঁলোকৰ যিখিনি সৃষ্টি আমি সদায় লগত লৈ চলিব লাগিব। কিন্তু দুখ লাগিছে, এইখন অসমত এতিয়া সমন্বয় সম্প্ৰীতি ক'ৰবাত নহয় ক'ৰবাত বিনষ্ট হ'ব গৈ আছে। আমি বাৰে বাৰে তেওঁলোকক আকৌ দেখোঁ, আকৌ বিচাৰোঁ, আকৌ আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আকৌ জন্ম হওক, আকৌ ভূপেন হাজৰিকাদেৱ জন্ম হওক, অসমলৈ সমন্বয় আকৌ লৈ আহক, তেওঁ আকৌ গান গাওক, আকৌ তেওঁ ধৰ্মৰ বিলাওক, আমাৰ ঐক্যতা সম্প্ৰীতি আকৌ বিলাওক। গতিকে মই আপুনি স্কুলৰ কথা কওঁতে এইকাৰণে ক'ব বিচাৰিছোঁ, যেতিয়া অসমৰ কিছু এতিয়া আমাৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ শাসনত অহাৰ পৰা অসমৰ সামাজিক প্ৰেক্ষাপটটো সলনি হৈ গৈছে। সামাজিক প্ৰেক্ষাপট হোৱাৰ কাৰণে বিশেষকৈ সংখ্যালঘু মানুহৰ যথেষ্ট এটাৰ কাৰোবাক কোনোবা লোকমান লক্ষ্য কৰি লৈছে। এইটো আমি যথেষ্টখিনি ক'ৰবাত নহয় ক'ৰবাত দুখ পাইছোঁ। আমি এটাৰ গণতান্ত্ৰিক ছাত্ৰ সংগঠন গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰোঁ, আমি আইনখন বাৰু হাতত লৈ ল'ব নোৱাৰোঁ, নহয় আইনো আমি উদ্ধত, আমি সদায় বিশ্বাসী, গণতন্ত্ৰ বিশ্বাসী হৈ চলি আহোঁ। কিন্তু ক'ৰবাত কোনোবা শাসন কৰিব গৈ আমাৰ মাজত এটা ভাগ কৰিব চেষ্টা কৰিছে, এইটো কোনো কাৰণে কেতিয়াও নহ'ব। গতিকে ভাগ নহ'বৰ কাৰণে আপুনি যে যিটো কথা ক'লে আকৌ বিদ্যালয়ৰ সময়খিনিলৈ আপোনাৰ মনত পৰেনে? মোৰ নিশ্চয়কৈ মনত পৰে। এই বিদ্যালয়ত আমি থাকোঁতে এনেকৈ ভাগটো আমি কেতিয়াও নাছিলে, ভাগ কি বস্তু আমি বুজিয়ে নাপাইছিলোঁ। এটা চিঙৰা আমি কিনি পেলাই ভাগ কৰি খাইছিলোঁ আমি একেলগে, এটা গিলাচতে পানী খাইছিলোঁ, ভগাই খাইছিলোঁ। আমাৰ মাজত ইমান এটা সম্পৰ্ক আছিলে। এই সম্পৰ্ক এতিয়াও নিশ্চিতভাৱে গঢ়ি উঠিব, যিহেতুকে মই এটা অনুভৱ কৰোঁ, এই বিদ্যালয়ৰ যিবিলাক সমাৰোহ হয়, সমাৰোহত এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল একত্ৰিত হয়। এই প্ৰাক্তন ছাত্ৰ কোনোবা এখন বিদ্যালয়, মই পঢ়া বিদ্যালয়খন প্ৰাক্তন ছাত্ৰ ছাত্ৰী আজি বিশ্বৰ বিভিন্ন প্ৰান্তত আছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আছে। কিছুদিনৰ আগত আমাৰ এটা সমাৰোহ হৈ গ'ল, আমি চববিলাক লগ হৈছোঁ, লগ হোৱা 25 বছৰ 20 বছৰ 15 বছৰ পিছত দেখি পেলাই আমি মানে ইজনে সিজনক দেখি পেলাই আৱেগিক হৈ গৈছোঁ, এটা আলিংগন কৰিছোঁ। এটা সাংঘাতিক এটা সুন্দৰ এটা পৰিৱেশ আহিছে। আৰু পৰিৱেশ অহালৈকে আজি যে এই ৰাজনৈতিকভাৱে আমাৰ সমাজখনে ভাগ কৰিব বিচাৰিছে, সেই সমাৰোহত আমি গোটেই আকৌ একত্ৰিত হ'লে এই বৰ্তমান তেওঁলোকে যিটো আমাৰ এটাৰ ধোঁৱা কোৱা পৰিৱেশ, ধৰি লওক আমাৰ মাজত এটা সমন্বয় বিনষ্ট কৰিব যি পৰিৱেশ আছে, এই পৰিৱেশটো আমি বিনষ্ট কৰি পেলাইছোঁ লগ হোৱাৰ কাৰণে। গতিকে মই আপোনালোকৰ আহ্বান কৰিম, এতিয়া আমাৰ সেই আজিৰ পৰা 10 বছৰ 15 বছৰ আগত যিবিলাকে বিদ্যালয় প্ৰত্যেকটো গ্ৰুপবিলাকে একত্ৰিতভাৱে গেট টুগেডাৰ হয়, তেওঁলোকে এটা ব্যৱস্থা কৰক। তেওঁলোকে নিজকে আনন্দ কৰি ৰাখিবৰ কাৰণে, বন্ধুত্ব আত্মীয় সম্পৰ্ক পুনৰ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে একত্ৰিতভাৱে খানা পিনা এটা ব্যৱস্থা কৰক। দেখিব, মই অনুভৱ কৰোঁ যে এই যিসকলে আমাৰ সমন্বয় সম্প্ৰীতি বিনষ্ট কৰিছে, তেওঁলোক সেই খানাটো, তেওঁলোকে একত্ৰিত সেই আত্মিক পৰিৱেশটোৱে এওঁলোকৰ এই ধৰণৰ তেওঁলোকৰ চিন্তাক কিন্তু মুখীমুখ কৰিব পাৰিব শেষ কৰিব। এতিয়া দেখিব এই সমন্বয় সম্প্ৰীতি অসমখন পুনৰ আমাৰ আকৌ শক্তিশালী এটা উপমা হৈ থাকিব পাৰিব। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে, এটা ফোন কল। আপুনি বহুত ফোন কৰিব লাগিব, আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম, আপুনি বহুত ফোন লগাই দিয়ক। হয় নেকি? মোক তুমি নকলা কথাটো আগতে। এইটো আমি ক'ব নোৱাৰো, এইটো অন দ্য স্পট। এইটো ক'লেতো আপোনাৰ ভাল বুলি বেছিকে ক'ব ন। এইটো অন দ্য স্পট যি হ'ব, এইটো ভাল কয় বেয়া কয় অন দ্য স্পট হ'ব। এইটো মই লাউড দিব লাগিব, লাউড স্পীকাৰ দিব লাগিব, লাউড স্পীকাৰ দি দিয়ক। মই এনেকৈ কৈ দিম, কুৱেশ্যনটো খালি নক'ব। আচ্ছা, মই টক শ্ব'ত আছোঁ। এই টক শ্ব' মানে ষ্টুডিঅ' লাইভতে মানে মেছেজৰ কাৰণে সুধিব লাগে, মোৰ ভাল গুণ আৰু বেয়া গুণ সুধি প্ৰশ্ন এটা কৰিব, তুমি উত্তৰ দি দিয়া আৰু লাউডত আছে। তোমাক সুধিব মোৰ ভাল গুণ আৰু বেয়া গুণ টক শ্ব'তে। হেল্ল', হয়, দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে।
দাদাৰ ভাল গুণ তেওঁতো বিশেষকে মই পত্নী হিচাপে মই গোটেই গুণেই ভালেই দেখো বাৰু বেয়া গুণ মোৰ ক'বলৈ তেনেকুৱা নাই কিন্তু বেয়া গুণনো কি ক'ম ভাল গুণ তেওঁ ক'ব পাৰো যে তেওঁ মানে জাতিৰ কাৰণে এজন মানে দেহ প্ৰাণ ত্যাগ কৰা মানুহ আৰু তেওঁ তেনেকুৱাই আৰু তেওঁ বেয়া গুণ বুলিবলৈ মই আপোনাক ক'বলৈ এতিয়া টান হয় বেয়া গুণ তেনেকুৱা নাই কিন্তু এটাই ক'ব পাৰি আৰু যে পত্নী হিচাপে তেওঁ মানে সময়ৰ মানে অভাৱ আৰু তেওঁৰ সময় মানে আপোনাৰ দিবলৈ ট্ৰাই কৰে বহুত বেছি ট্ৰাই কৰে কিন্তু ইমানেই জাতিৰ প্ৰেমত মানে গুচি যায় যেন ভাবে যে মই সমাজৰে মানুহ সমাজৰে কাম কৰিম সমাজৰে হৈ যাম এইটোৱে মানে পত্নী হিচাপে কৈছো আৰু সেইটো কিন্তু ভাল গুণ একচুৱেলি চাব গ'লে বেয়া গুণটো হ'ল যে খালি আপোনাক অলপ সময় কম দিয়ে কম ঠিক আছে থেংক ইউ ঠিক আছে থেংক ইউ দাদা সকলোৰে খালি এটাই সমস্যা সময় কম দিয়ে যিমান পলিটিচিয়ান আহিছে এটাই সমস্যা খালি সময় কম দিয়ে ন সমাজ জীৱনত থাকিলে মই ভাবোঁ আৰু মোৰ পৰিয়াল বা পত্নী বাৰু সময় যদি আমাৰ পৰা বেছি বিচাৰে তেতিয়া সমাজৰ লগত অন্যায় কৰা হ'ব আৰু এইটো তেওঁলোকে বিচাৰ তেওঁ বুজাৰটো উচিত হ'ব বুজিবা এইখিনি তেতিয়ালৈকে তেওঁলোকে এইখিনি অলপ কম্প্ৰমাইজ কৰাটো খুবেই ভাল কিন্তু আৰু এটা কথা আছে নহয় যে এটা আমি ঘৰখনতে যদি আমি সময় নিদিওঁ বা ঘৰখন আমি যদি সঠিককৈ নাৰাখোঁ তেতিয়া আমি মানুহক কেনেকৈ সঠিক বনাম সেইটো হয় নিশ্চয় না মই তেনেকুৱা পৰিৱেশ মই আগত সৃষ্টি কৰি লওঁ সৃষ্টি কৰিয়ে সমাজ জীৱনত আমাৰ সময়খিনি তাত বেছি দিয়া হয় কিন্তু তথাপিও তাত বেছি দূৰ যেতিয়া ঘৰখনৰ প্ৰতি এটা সচেতন হৈ থাকোঁ আমি সজাগ হৈ থাকোঁ সচেতন ঘৰখনত কিবা অসুবিধা হৈছে নেকি কিবা ঘৰত বজাৰ পাতি আছে নে নাই বজাৰ কৰিব কিবা বস্তু শ্বৰ্টেজ আছে নেকি কিবা অসুবিধা হয় সেইখিনি গোটেইখিনি চাই দিওঁ বাৰু আৰু মই বিয়া পাতা মানুহক লগ পালে এটাই কথাই কয় যে বেছিকৈ যদি তোমাৰ ৱাইফ খুচ তোমাৰ চব খুচ হয়নে নহয় কথাটো কথাটো আপুনি সঁচা বুলি ভাবেনে ঠিকেই সঁচা কথাটো যিহেতুকে আমি কওঁ ঘৰখনৰ মানে মহিলা মানুহগৰাকী ঘৰখনৰ ভিতৰখন গোটেই চাইতো আমি আপুনি বাহিৰতহে গোটেইখিনি ঘৰৰ ভিতৰখিনি পিছত কণ্ট্ৰলটো পায় আপোনাৰ পৰিবাৰ পৰিবাৰে কণ্ট্ৰল কৰে গতিকে ক'ত কি নাই ঘৰত কি অভাৱ কোনবোৰ কাম কৰিলে ঘৰখন শান্তি হ'ব আৰু কোনবোৰ ঘৰখন আপোনাৰ আনন্দ ফূৰ্তি থাকিব এইখিনি মহিলাহঁতৰ লগত থাকে গতিকে মহিলাক সেইখিনি প্ৰাধান্য পাবই আৰু ঘৰখনৰ মই এজন স্বামী হিচাপে মোৰ দায়িত্ব ঘৰখন মানে সকলোকে লৈ চলিব পৰাকৈ সকলোকে আনন্দ মনেৰে লৈ চলিব পৰাটো এটা দায়িত্ব গতিকে সেই পৰিৱেশটো ময়ো বিচাৰোঁ আৰু তেওঁ তোমাক যিখিনি কথা কৈছে নিশ্চয় কথাখিনি সেই তেনেকুৱাই চাব লাগিছে সংগঠন লৈ ফিউচাৰ কি পৰিকল্পনা কৰিছে আৰু আগন্তুক দিনলৈ বা 2024 বৰ্ষ কেনেকৈ সংগঠন পাৰ কৰিলে আৰু 2025 বৰ্ষ কেনেকৈ পাৰ কৰিব আমাৰ এতিয়া আপোনাক যে কৈছোঁ ঘৰে ঘৰে শিক্ষাটো এইটো আমি মাণ্ডলিক সভাকৈ কাম কাজ কৰি আছোঁ লগতে আমি এতিয়া আৰু এটা টাৰ্গেট লৈছোঁ বিশেষকৈ আপোনালোকে জানো আমচুটো এটা চৰ্চাত থাকে বাল্য বিবাহ বিৰোধী বাল্য বিবাহটো আমি কোনো কাৰণে কেতিয়াও এক্সকিউজ নকৰোঁ আমি মানে এটাৰ বছৰ ঘোষণা কৰিছিল 2025 চনৰ ভিতৰত অসমত বাল্য বিবাহ বন্ধ হ'ব লাগিব এইটো লৈ এই নতুন 2025 বৰ্ষত এটা সোমালেহে আৰম্ভ হৈছে মানে আমি যিকোনো বিনিময়ত বাল্য বিবাহ বন্ধ কৰিব সংখ্যালঘুৰ কথা বুলি কথা নহয় সংখ্যাগুৰু অঞ্চলটো চবতে বাল্য বিবাহ বন্ধ কৰিব লাগিব তাৰ কাৰণে আমচুৱে যি কৰিব লাগে গোটেইখিনিয়ে কৰিব কিন্তু এই ক্ষেত্ৰত আমিতো আৰু আইনখন হাতত তুলিব নোৱাৰোঁ লৈ ল'ব নোৱাৰোঁ আৰু এই পুলিচ প্ৰশাসনটো লাগিব স্থানীয় প্ৰশাসন লাগিব পুলিচ প্ৰশাসন লাগিব আৰু চৰকাৰৰ সহায় লাগিব আমি মাননীয় মুখ্যমন্ত্ৰীক মাজতে 2-3বাৰ সাক্ষাৎ পাইছিলোঁ সাক্ষাৎ পাই এই কথাখিনি কৈছিলোঁ তেওঁ আমাক কৈছিলে নিশ্চয় আমি এইখিনি সহায় কৰিম আৰু আমাৰ কথাখিনি তেওঁ বিধানসভা মজিয়াটো কৈছে আমচুৱে কাম কৰি আছে বুলি কৈছে বুলি গতিকে আপোনাৰ চেনেলৰ জৰিয়তেও আমি আহ্বান কৰিম বিশেষকৈ চৰকাৰখনলৈ আৰু ৰাজ্যখনৰ আৰক্ষী প্ৰধানলৈ আৰু জিলা আৰক্ষী প্ৰধানসকললৈ আমি আহ্বান কৰিম আমচুৱে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত যিখন জিলাৰ বাল্য বিবাহ হৈছে বন্ধ কৰিবৰ কাৰণে আপোনালোকৰ জিলাৰ আৰক্ষী নিশ্চয় আমি সহায় ল'ম
আৰু সি বাল্যবিবাহৰ ক্ষেত্ৰত মোক তোমাৰ যিটো ভাইটিও জড়িত হৈছে, মোৰ বাবা ভণ্টিও জড়িত হৈছে, মোৰ খুৰা ল'ৰা খুৰা ছোৱালী, আমি তাকো কামো আপোচ কৰা নপাওঁ। সি এইটো এটা বেয়া কামেই কৰিছে, সেইটো বেয়া কাম বুলি পৰিণত কৰিব লাগিব। আৰু মোৰ নিজৰ হ'ল বুলি তাক কোনো আমি আপোচ কৰিম যে তেনেধৰণৰ কোনো কথা নহয়, কিন্তু আমি একদম পবিত্ৰ মনে আগবাঢ়িছোঁ। এখন অসমত বাল্যবিবাহ 2025 চনত যিকোনো বিনিময়ত আমি শেষ কৰিব লাগিব। আমচু বহুত এটা ডাঙৰ সংগঠন, মানে অসমৰ প্ৰতিটো ঘৰৰ মানুহে অলপ অলপকৈ গম পাই যে আমচু আছে বুলি, হয়। কিন্তু গুৱাহাটী চিটিত ইমান নাছিলে। কিন্তু মই যিখিনি জনামতে যে আপোনাৰ নেতৃত্বত গুৱাহাটীত প্ৰতিগৰাকী মানুহে এতিয়া গম পায় যে আমচু আছে বা মিনাতুল আছে। কেনেকৈ আপুনি এইখিনি সম্ভৱ কৰিব পাৰিলে অকণমান যদি কয় মোক কথাখিনি। মানে আপোনাৰ লক্ষ্য যদি পবিত্ৰ হয়, লক্ষ্য যদি মানে স্থিৰ কৰি ল'ব পাৰে, মই এই কামখিনি কৰিমেই, নিশ্চয় আপুনি কৰিব পাৰিব। মই যেতিয়া গুৱাহাটী মহানগৰ জিলাৰ সমিতিৰ সভাপতি আছিলোঁ, মই চাইছিলোঁ গুৱাহাটী মহানগৰ ঠায়ে ঠায়ে মানুহৰ অভাৱ অভিযোগ, ক'ত অপৰাধজনিত কাম কাজ চলি আছে, কোনবোৰ কাম কৰিলে ৰাইজৰ মাজত আমি যাব পাৰিম, এইবোৰ সদায় মই বৈজ্ঞানিক দৃষ্টিভংগীৰে চাইছিলোঁ। মই দৃষ্টিভংগী চাই পেলাই, আৰু মই বিশেষকৈ মই মছজিদ কমিটিৰ লগত, কেতিয়াবা ক'ৰবাত নামঘৰ কমিটিৰ লগত, কেতিয়াবা সচেতন নাগৰিকৰ লগত, কোনোবা ভাল সাংবাদিকৰ লগত, কোনোবাৰ বুদ্ধিজীৱীৰ লগত মই বহি পেলাই গুৱাহাটীৰ সমস্যাৰ ওপৰত মই আলোচনা কৰিছিলোঁ। বহুত আলোচনা কৰি পেলাই কোনবোৰ কাম কৰিলে ৰাইজৰ মাজত সংগঠনটো লৈ যাব পাৰি, আৰু মই তেওঁলোকৰ আলোচনা কৰোঁ। তেওঁলোকে মোক যিবিলাক পৰামৰ্শ দিছিলে, একদম দীৰ্ঘম্যাদী এটা পৰামৰ্শ দিছিলে, আৰু সেই পৰামৰ্শবিলাক লৈ মই গুৱাহাটীত যথেষ্টখিনি কাম কৰিছিলোঁ। আৰু কাম কৰাৰ কাৰণে গুৱাহাটীৰ সংগঠনটো যথেষ্ট বিস্তাৰ হৈছিলে, আৰু বিস্তাৰ হৈ মই দেখিছোঁ বহুত জেগাত সভা সমিতি কৰিছোঁ, আপোনালোকে জানে দেখিছে। আৰু মোৰ সভাৰ সমিতিবিলাকত সকলো ধৰ্মৰ মানুহ উপস্থিত থাকে, তেওঁলোকৰ মতামত পোষণ কৰিছে, আৰু সভাত আহি আমাক পৰামৰ্শ আগবঢ়াইছে, আমাৰ ভুলটোক ভুল বুলি কৈছে, আমি কৰা কামখিনি কেতিয়াবা প্ৰশংসা কৰিছে, আৰু মোক কি কৰিব লাগে তাকো কথাখিনি কৈছে। গতিকে আমি বিচাৰিছিলে এটা সামূহিক চিন্তাৰে আগবাঢ়িব লাগে সংগঠনটো, আৰু এই সামূহিক চিন্তাৰে আগবাঢ়িবলৈ এখন মঞ্চও দিব লাগিব। মঞ্চ দিবৰ কাৰণে তেওঁলোকে সেই আহি মঞ্চত এই কথাটো ক'বহি লাগিব। আমি তেনেকৈ মঞ্চও দিছিলোঁ, আৰু মঞ্চ দিয়াৰ পিছত আমাৰ কাম কাজখিনি অলপ ভাল পোৱাৰ কাৰণে শেষলৈ আমাৰ সভা সমিতিত আমি যাকে বিচাৰিছিলোঁ প্ৰত্যেকে আহিছিলে, আৰু কিবা কাৰণত যেতিয়া আহিব নোৱাৰিছিলে, আৰু তেওঁ নিজকে মানে দুখ অনুভৱ কৰিছিলে, তোমাৰ সভাখনত আহিব নোৱাৰিব, দুখ লাগে, কিবা হ'লে পিছে পৰৱৰ্তী সভাত মাতিবা দেই, মিছ নকৰিবা দেই, তেনেকুৱালৈকে পৰিৱেশ আমি আনি দিছোঁ। আৰু এতিয়াও বিশ্বাস কৰোঁ গুৱাহাটীত এতিয়াও যদি আমচুৱে মানে কাম কাজ ভালকৈ কৰে, বাৰু যদি মানুহৰ ওচৰত আকৌ আমচু যায়, নিশ্চয় মানুহে আমচুক কোনো কাৰণে অৱজ্ঞা নকৰে, আকৌ পৰা গ্ৰহণেই কৰিব। মোৰ বিশ্বাস আছে আমি পূৰ্বতে যিখিনি কাম কৰিছোঁ ভালেই কাম কৰি গৈছিলোঁ, আৰু এই ভাল কামটো অব্যাহত থাকক। জিলা সমিতিখনে কাম কাজ কৰিছে, আগতকৈ অলপ সেৰেঙা হৈছে, মই অস্বীকাৰ নকৰোঁ বাৰু। তেওঁলোক আমি কৈছোঁ এই আগত আমি যেনেকৈ কাম কাজ কৰিছিলোঁ তেনেকৈ পুনৰ শক্তিশালীৰ ওপৰত কাম কৰিব লাগে। আৰু যেতিয়া সংগঠনটো এটা সামাজিক সংগঠন আৰু সামূহিক চিন্তাধাৰা, ইয়াত ব্যক্তিৰ চিন্তাটো কোনো কাৰণে প্ৰাধান্য নাপায়। ৰাইজে যিটো বাট বুলিব সেই বাটেই আমি আগবাঢ়িব লাগিব। গতিকে তেনেকৈ চিন্তাধাৰা সকলোকে মই সংগঠনটো কৰিব নাই, জিলা নেতৃত্বক সেইদিনাখন মই তেওঁলোকক কঠোৰ এটা নিৰ্দেশ প্ৰদান কৰিছোঁ। কিবা দিছপুৰলৈ কিবা পৰিকল্পনা আছিলে নেকি নেতৃত্ব দিয়াৰ? ইমানখিনি কৰিছিল যে গুৱাহাটীলৈ, কিবা ভাবিছিল নেকি দিছপুৰলৈ? নাই, তেনেকৈ একো নাই, ৰাইজৰ কাম কৰিব লাগে। আমাৰ কোনো পৰিকল্পনা নাই, আমাৰ এটাই পৰিকল্পনা, ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ পৰিকল্পনা। আমি ভাবোঁ যে আপুনি আৰু ৰাইজৰ হৈ কাম কৰক, আপোনাৰ সেইটো আমি বিচাৰোঁ। আৰু আপোনাৰ আৰু এটা কথা মই ক'বই লাগিব, এইটো এই কথাটো মই ক'লোঁ যে মানুহৰ তাৰিফ কৰি দিবলৈ কমেই হৈ যায়। আপোনাৰ বহুত ভাল কেইটা গুণ আছে, মই যিকেইটা মই দেখিছোঁ আপোনাক বহুতবাৰ লগ পাই কিনে। তো মই সেইকেইটা এতিয়া নকওঁ, অফ কেমেৰা কওঁ আপোনাক, নহ'লে মানুহে ক'ব যে বেছি তাৰিফে কৰি আছে আপোনাৰ। ঠিক আছে, থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। ভাল লাগিলে, থেংক ইউ।